সেবিৰ অধ্যক্ষা মাধৱীপুৰী বুটছৰ সন্মুখত এইবাৰ নতুন বিপদ। হিণ্ডেনবাৰ্গৰ ৰিপৰ্ট নহয়, নাইবা আদানী গ্ৰুপৰ ষ্টক সন্দৰ্ভত বিৰোধীৰ হেঁচাও নহয়। এইবাৰ হেঁচা আহিছে খুদ সেবিৰ বিষয়াৰ পৰা, যাৰ বাবে প্ৰশ্ন উঠিছে পদত্যাগ কৰিব লাগিব নেকি মাধৱীপুৰী বুটছে। কিয়নো এইবাৰ সেবিৰ মুখ্য কাৰ্যালয়ৰ পৰাই উঠিল অধ্যক্ষাৰ পদত্যাগৰ দাবী। এশৰো অধিক সেবিৰ বিষয়াই মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সত সাব্যস্ত কৰে প্ৰতিবাদ। এঘণ্টাৰো অধিক সময় ধৰি চলে এই প্ৰতিবাদ। ইয়াৰ পূৰ্বেও সেবিৰ কাৰ্যালয় বিষাক্ত কৰ্মসংস্কৃতিয়ে গ্ৰাস কৰিছে বুলি ৫০০ৰো অধিক বিষয়াই অভিযোগ দাখিল কৰিছিল। ৫০০ৰো অধিক বিষয়াই অভিযোগ পত্ৰত স্বাক্ষৰ কৰি দাখিল কৰিছিল বিত্ত মন্ত্ৰালয়ক। ইয়াৰ পাছতেই বিবৃতি প্ৰকাশ কৰিছিল সেবিৰ তৰফৰ পৰা, য'ত কোৱা হৈছিল যে কোনো বাহিৰা শক্তিয়ে বিষয়াসকলক প্ৰতিবাদ কৰিবলৈ প্ৰৰোচিত কৰিছিল। ইয়াৰ পাছত শুকুৰবাৰে পুনৰ সেবিৰ কাৰ্যালয়ত সাব্যস্ত হয় প্ৰতিবাদ। তেওঁলোকৰ অভিযোগ যে সেবিৰ কাৰ্যালয়ত চিঞৰ বাখৰ, কাজিয়া পেচাল, ৰাজহুৱা অপমান আদি নিয়মত পৰিণত হৈ পৰিছে, যাৰ বাবে এক উন্নত কৰ্ম পৰিৱেশ দাবী কৰি বিষয়াসকল প্ৰতিবাদমুখৰ হৈ পৰে। হিণ্ডেনবাৰ্গ ৰিপৰ্ট, বিৰোধীৰ অভিযোগৰ পাছত এইবাৰ নিজ কাৰ্যালয়তে আৰম্ভ হোৱা প্ৰতিবাদে চকী খহাব নেকি মাধৱীপুৰী বুটছৰ, সেয়া লক্ষণীয় হ'ব।